এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিল মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা কোৱা হৈছে বিৰোধীয়ে নাম সলনি কৰে সমষ্টি সলনি কৰে কৰি থাকক আমাৰ কোনো ধৰণৰ তাত ক'ব লগা একো নাই কাৰণ বিৰোধীয়ে নাম সলনি কৰিলেও সমষ্টি সলনি কৰিলেও আমাৰ তেওঁলোকৰ একো লাভ নাই তেওঁলোকক ৰাইজে গ্ৰহণ নকৰে আকোৱালি নলয় লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চই তাৰে ফলাফল পালে কাৰণ জনতাই বিৰোধী ঐক্যমঞ্চক গ্ৰহণ নকৰিলে আকোৱালি নললে এতিয়া তেওঁলোকে নতুনকৈ নামাকৰণ কৰিছে তেওঁলোকৰ মঞ্চখনক এতিয়া অসম সন্মিলিত মৰ্চা কৈছে এতিয়া তেওঁলোকে নামে সলনি কৰক লাগিলে সমষ্টিয়ে সলনি কৰক কৰি থাকক আমাৰ কোনো ধৰণৰ তাত ক'ব লগা কথা নাই বিৰোধীৰ নেতাসকলে এতিয়া নিজৰ পুৰণি সমষ্টি এৰি বেলেগ সমষ্টি বিচাৰি ফুৰিছে নিৰ্বাচন খেলিবলৈ এনে ধৰণে মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত লৈ আহিছে বিগ পলিটিক্যাল নিউজ বিৰোধীয়ে নাম সলনি কৰিও একো উন্নতি নহব বিৰোধীয়ে নাম সলনি কৰি লাভ নাই এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই লোকসভা নিৰ্বাচনতো ৰাইজে আকোৱালি নললে বিৰোধী দলক ভগৱানে আমাক কাম কৰিবলৈ শক্তি দিছে আমি কাম কৰিছো আশীৰ্বাদ পাইছো আৰু হে আশীৰ্বাদ আমাৰ লগতে থাকিব বিৰোধীৰ লগত নাথাকে কোনেও পূৰ্বতে নকৰা কাম আমি কৰি আছো যি কেখন চৰকাৰ পূৰ্বতে আছিল তেওঁলোকে নকৰা কাম আমাৰ এই চৰকাৰে কৰি আছে বিৰোধীয়ে যি কৰে কৰি থাকক নাম সলনি কৰে সমষ্টি সলনি কৰে কৰি থাকক আমাৰ তাত ক'ব লগা একো নাই নিজৰ নিজৰ সমষ্টিত ইলেকশ্যন খেলিবলৈ এতিয়া সাহস নাই বিৰোধী দলসমূহৰ নেতাসকল তেওঁলোকে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচন খেলিব নিবিচাৰে সেইবাবে নিজৰ পুৰণি সমষ্টি এৰি বেলেগ সমষ্টি বিচাৰি ফুৰিছে নিৰ্বাচন খেলিবলৈ বিৰোধী দলৰ নেতাসকলে বিৰোধী দলৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাক এনেধৰণে কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে বিৰোধীয়ে নাম সলনি কৰে সমষ্টি সলনি কৰে যি কৰে কৰি থাকক একো লাভ নহয় তেওঁলোকৰ একো উন্নতি নহয় বিৰোধী নেতাসকলক বিৰোধী দলসমূহক অসমৰ জনতাই আকোৱালি নলয় তাৰে প্ৰমাণ পোৱা গ'ল এবাৰ লোকসভা নিৰ্বাচনত এই মুহূৰ্তত পীযুষ হাজৰিকাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা নাম চেঞ্জ কৰিলেও লাভ নহয় একোতে লাভ নহয় মিত্ৰজোঁটে তিনিটা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে আমি জিকিছো 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছো বিধানসভালৈকে যদি আপুনি হিচাপ কৰি দিয়ে আমি 93 সিটত জিকিছো গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে আমি কাম কৰিছো ৰাইজৰ আশীৰ্বাদ পাইছো আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছো আজি আপোনালোকে দিছে সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলো তাৰ পাছৰ 3 দিন 4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখ কেজি টকা দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনি চেক গতাই দিলো এনেকুৱা কাম আগতে কোনো নকৰে আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লিটাৰ গুৱাহাটীত মিলাই আছে 1.5 লাখ ল'ৰাই চাকৰি পাব ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে গতিকে বিৰোধীয়ে যিমান দিন নাম সলাওক অন্য কিবা কৰক সমষ্টি সলাওক তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ এটা কথা মই জানো সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি সলাব কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব মানে য'ত তেওঁলোকৰ নিজৰ সমষ্টি তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে তেওঁলোকে নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল 3বাৰ 4বাৰ গৈ নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবে এবাৰ এৰিব ই কি সঁচাই তেওঁলোকৰ দুৰ্বলতা ইয়াত তেওঁলোকৰ দুৰ্বলতা আমি ৰাইজৰ কাৰণে কাম কৰিছো আৰু কাম কৰিম মহানিৰ্বাচনতো ৰাইজক সহায় কৰিবলৈ আমি জিকিম আমাৰ অনুষ্ঠানে
সোশ্যাল মিডিয়া প্ৰায় 550 ল'ৰা ছোৱালী আমি তাৰ পৰা নাম চেঞ্জ কৰিলেও লাভ নহয়, একোতে লাভ নহয়। মিত্ৰজোঁটে 3টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে। আমি জিকিছো 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছো। বিধানসভালৈ যদি আপুনি হিচাপ কৰি দিয়ে আমি 93 চিটত জিকিছো। গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে, আমি কাম কৰিছো, ৰাইজৰ আশীৰ্বাদ পাইছো আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছো। আজি আপোনালোকে দিছে সৌদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলো। তাৰ পাছৰ 3-4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখ কেজি টকা দিম, তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনিৰ চেক গতাই দিলো। এনেকুৱা কাম আগতে কোনো নকৰে। আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লিটাৰ 1.5 লাখ ল'ৰাই চাকৰি পাব, ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে। গতিকে বিৰোধীয়ে যিমান দিন কাম খলাওক, কিবা কৰক, সমষ্টি খলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি খলাব। কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব, কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব। মানে য'ত য'ত তেওঁলোকৰ নিজৰ সমষ্টি তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই। যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল। 3বাৰ 4বাৰ গৈ নিজে নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবেই এবাৰ এৰিব। ই কি সূচাই? তেওঁলোকৰ দুৰ্বলতা, ইয়াত তেওঁলোকৰ দুৰ্বলতা। আমি ৰাইজৰ কাৰণে কাম কৰিছো আৰু কাম কৰিম। মহানিৰ্বাচনতো ৰাইজক সেৱা কৰিবলৈ আমি জিকিম। সোশ্যাল মিডিয়া প্ৰায় 550 ল'ৰা ছোৱালী আমি তাৰ পৰা চিলেকশ্যন কৰি 50জন ল'ৰা ছোৱালী, মধ্য অসমত 50জন ল'ৰা ছোৱালী আমি আজিৰ পৰা ল'ৰা ছোৱালী যাতে APSC উত্তীৰ্ণ হয় আৰু চাকৰি লাভ সম্পূৰ্ণ ফ্ৰী। মই অলপ কণ্ট্ৰিবিউট কৰিছো, মোৰ বন্ধুসকলে কণ্ট্ৰিবিউট কৰিছে, MLA সকলে নাম চেঞ্জ কৰিলেও লাভ নহয়, একোতে লাভ নহয়। মিত্ৰজোঁটে 3টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে। আমি জিকিছো 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছো। বিধানসভালৈ যদি আপুনি হিচাপ কৰি দিয়ে আমি 93 চিটত জিকিছো। গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে, আমি কাম কৰিছো, ৰাইজৰ আশীৰ্বাদ পাইছো আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছো। আজি আপোনালোকে দিছে সৌদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলো। তাৰ পাছৰ 3-4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখ কেজি টকা দিম, তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ
অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনিৰ চেক গতাই দিলোঁ। এনেকুৱা কাম আগতে কোনো নকৰে। আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ গুৱাহাটীত মিলাই আছে। তেওঁলোকে চাকৰি পাব, ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে। গতিকে বিৰোধীয়ে যিমান দিন কাম খলাওক, অন্য কিবা কৰক, সমষ্টি খলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি খলাব। কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব, কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব। মানে য'ত য'ত তেওঁলোকৰ নিজৰ সমষ্টি, তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই। যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল। 3বাৰ 4বাৰ কৰি নিজে নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবেই এবাৰ এৰিব। ই কি সঁচাই তেওঁলোকৰ দুৰ্বলতা, ইয়াত তেওঁলোকৰ দুৰ্বলতা। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আৰু কাম কৰিম। মহা নিৰ্বাচনতো ৰাইজক সহায় কৰিবলৈ আমি জিকিম। প্ৰায় 550 ল'ৰা ছোৱালী আমি তাৰ পৰা চিলেকশ্যন কৰি 50 জন মধ্য অসমত 50 জন ল'ৰা ছোৱালী আমি আজিৰ পৰা যাতে APSC উত্তীৰ্ণ হয় আৰু চাকৰি লাভ সম্পূৰ্ণ ফ্ৰী। মই কণ্ট্ৰিবিউট কৰিছোঁ, মোৰ বন্ধুসকলে কণ্ট্ৰিবিউট কৰিছে, MLA সকলে নাম চেঞ্জ কৰিলেও লাভ নহয়, একোতে লাভ নহয়। মিত্ৰজোঁটে 3টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে। আমি জিকিছোঁ 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছোঁ। বিধানসভালৈকে যদি আপুনি হিচাপ কৰি দিয়ে, আমি 93 চিটত জিকিছোঁ। গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে, আমি কাম কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকে দিছে সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলোঁ। তাৰ পাছৰ 3 দিন 4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখ কেজি টকা দিম, তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনিৰ চেক গতাই দিলোঁ। এনেকুৱা কাম আগতে কোনো নকৰে। আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ গুৱাহাটীত মিলাই আছে। তেওঁলোকে চাকৰি পাব, ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে। গতিকে বিৰোধীয়ে যিমান দিন কাম খলাওক, অন্য কিবা কৰক, সমষ্টি খলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি খলাব। কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব, কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব। মানে য'ত য'ত তেওঁলোকৰ নিজৰ সমষ্টি, তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই। যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল। 3বাৰ 4বাৰ কৰি নিজে নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবেই এবাৰ এৰিব। ই কি সঁচাই তেওঁলোকৰ দুৰ্বলতা, ইয়াত তেওঁলোকৰ দুৰ্বলতা। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আৰু কাম কৰিম। মহা নিৰ্বাচনতো ৰাইজক সহায় কৰিবলৈ আমি জিকিম। প্ৰায় 550 ল'ৰা ছোৱালী আমি তাৰ পৰা চিলেকশ্যন কৰি 50 জন ল'ৰা ছোৱালী মধ্য অসমত 50 জন ল'ৰা ছোৱালী আমি আজিৰ পৰা ল'ৰা ছোৱালী যাতে APSC উত্তীৰ্ণ হয় আৰু চাকৰি লাভ সম্পূৰ্ণ ফ্ৰী। মই কণ্ট্ৰিবিউট কৰিছোঁ, মোৰ বন্ধুসকলে কণ্ট্ৰিবিউট কৰিছে, MLA সকলে
সম্পূৰ্ণ আমি নাম চেঞ্জ কৰিলেও লাভ নহয়, একোতে লাভ নহয়। মিত্ৰজোঁটে 3টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে। আমি জিকিছো 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছো। বিধানসভালৈকে যদি আপুনি হিচাপ কৰি দিয়ে আমি 93 সিটত জিকিছো। গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে, আমি কাম কৰিছো, ৰাইজৰ আশীৰ্বাদ পাইছো আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছো। আজি আপোনালোকে দিছে সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলো। তাৰ পাছৰ 3 দিন 4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখ কেজি টকা দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনিৰ চেক গতাই দিলো। এনেকুৱা কাম আগতে কোনো নকৰে। আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লিটাৰ গুৱাহাটীত মিলাই আছে। 1.5 লাখ ল'ৰাই চাকৰি পাব, ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে। গতিকে বিৰোধীয়ে যিমান দিন কাম খোলাওক, অন্য কিবা কৰক, সমষ্টি খোলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি খলাব। কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব, কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব। মানে য'ত য'ত তেওঁলোকৰ নিজৰ সমষ্টি তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই। যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল। 3বাৰ 4বাৰ কৰি নিজে নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবে এবাৰ এৰিব। ই কি সঁচাই তেওঁলোকৰ দুৰ্বলতা, ইয়াত তেওঁলোকৰ দুৰ্বলতা। আমি ৰাইজৰ কাৰণে কাম কৰিছো আৰু কাম কৰিম। মহানিৰ্বাচনতো ৰাইজক সহায় কৰিবলৈ আমি জিকিম। প্ৰায় 550 ল'ৰা ছোৱালী